চিৰাঙৰ কুজিয়া নদীত দেওবাৰে জলসিঞ্চন বিভাগে এৰিছে চুইচ গেটৰ বন্ধ। বৈকুণ্ঠ গাঁৱৰ কুজিয়া নদীত বছৰিকা মাছ ধৰা উৎসৱ। প্ৰতি বছৰৰ দৰে এইবাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে কুজিয়া নদীত মাছ ধৰিবলৈ। চিৰাঙৰ ঢালিগাঁও বৈকুণ্ঠ গাঁৱৰ কুজিয়া নদীত বছৰেকীয়া মৎস্য উৎসৱ। আচলতে কুজিয়া নদীত জলসিঞ্চন বিভাগৰ স্লুইচ গেটৰ বান্ধ এৰিছে আজি। প্ৰতি বছৰৰ দৰে এইবাৰো বছৰেকত এদিন এইদৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে কুজিয়া নদীত মাছ ধৰিবলৈ। মাছ ধৰাটো ডাঙৰ কথা নহয়, বহু লোকে মাছ ধৰিবই নোৱাৰে, তাৰ পিছতো এইদৰে মানুহ ওলাই আহে মাথো আনন্দ উপভোগৰ বাবে। সময়ৰ তাগিদাত সকলো ব্যস্ত দশৰ মাজত এদিন আনন্দ লাভৰ সুবিধা যেন কোনেও এৰিব নিবিচাৰে। যিমান মানুহে মাছ ধৰে তাতকৈ অধিক লোকে পাৰত থাকি মাছ ধৰা উপভোগ কৰে। এয়াই অসমৰ সংস্কৃতি, সকলো জাতি জনগোষ্ঠীৰ সাতামপুৰুষীয়া মিলনভূমি অসম। ইয়াত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে মাছ ধৰাৰ কাৰণে। ইয়াত প্ৰতি বছৰতে এদিন সমূহীয়াভাৱে মাছ ধৰা হয় আৰু মাছ ধৰাৰ কাৰণে জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে আহি উপস্থিত হয়। ইয়াত মাছ যদিও নাপায় তথাপি এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু উৎসৱৰ নিচিনাকৈ ইয়াত মাছ ধৰাৰ পৰিৱেশৰ সৃষ্টি হয়। ইয়াত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে মাছ ধৰাৰ কাৰণে। ইয়াত প্ৰতি বছৰতে এদিন সমূহীয়াভাৱে মাছ ধৰা হয় আৰু মাছ ধৰাৰ কাৰণে জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে আহি উপস্থিত হয়। ইয়াত মাছ যদিও নাপায় তথাপি এই খবৰটো ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো। চাই থাকিব প্ৰতিটো মুহূৰ্তৰ খবৰৰ বাবে PI নিউজ। ধন্যবাদ।